মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেই মুহূৰ্তমানৰ পিছতে আমাৰ অসমলৈ আগমন হ'ব আৰু তেখেতক আদৰিবৰ বাবে আমি সকলোৱে অধীৰ অপেক্ষা কৰি আছোঁ। আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ লোক সংস্কৃতিৰ শিল্পীসকলে তেখেতক আদৰিব আৰু আমি তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতে ঝুমুৰ বিনন্দিনীত অংশগ্ৰহণ কৰিব। এক ঐতিহাসিক মুহূৰ্ত। আজি ঝুমুৰৰ মাধ্যমেৰে সমাজখনৰ উত্থানৰ এক নতুন যাত্ৰা আৰম্ভ হৈছে। তাৰপিছত এডভান্টেজ আছাম, যি এডভান্টেজ আছামক লৈ আমি সকলোৱে আশা কৰি আছোঁ যে অসমৰ ভাগ্য পৰিৱৰ্তন হ'ব। এনেকুৱা এটা মুহূৰ্তত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ মাজত আহি আগমন কৰাটো আমাৰ বাবে আনন্দৰ কথা, গৌৰৱৰ বিষয়। আমি সেইকাৰণে আশা কৰি আছোঁ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া একমাত্ৰ ৰাজনৈতিক নেতা বা প্ৰধানমন্ত্ৰী যিয়ে অসমৰ ৰাইজৰ আৱেগ অনুভূতিক হৃদয়ংগম কৰিব পাৰিছে। অসমৰ ৰাইজক আগবঢ়াই লৈ যাবলৈ, অসমক আগবঢ়াই লৈ যাবলৈ, অসমৰ সংস্কৃতিক আগবঢ়াই লৈ যাবলৈ তেখেতে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে কেতিয়াও আগতে ইয়াক কৰা নাছিলে কোনো। আজি আন্তঃগাঁথনি উন্নয়নৰ পৰা লৈ অসমীয়া জাতিৰ স্বাভিমান বৃদ্ধি কৰালৈকে প্ৰতিটো পদক্ষেপত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰক যি ধৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আশীৰ্বাদ কৰিছে, সহযোগিতা কৰিছে, এইটো আমাৰ বাবে অতি সৌভাগ্যৰ কথা, আনন্দৰ কথা। আমি আশা কৰিছোঁ এই দুয়োগৰাকী নেতাৰ নেতৃত্বত অসমখন বহু ক্ষেত্ৰত আগবাঢ়ি যাব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেই মুহূৰ্তমানৰ পিছতে আমাৰ অসমলৈ আগমন হ'ব আৰু তেখেতক আদৰিবৰ বাবে আমি সকলোৱে অধীৰ অপেক্ষা কৰি আছোঁ। আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ লোক সংস্কৃতিৰ শিল্পীসকলে তেখেতক আদৰিব আৰু আমি তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতে ঝুমুৰ বিনন্দিনীত অংশগ্ৰহণ কৰিব। এক ঐতিহাসিক মুহূৰ্ত। আজি ঝুমুৰৰ মাধ্যমেৰে সমাজখনৰ উত্থানৰ এক নতুন যাত্ৰা আৰম্ভ হৈছে। তাৰপিছত এডভান্টেজ আছাম, যি এডভান্টেজ আছামক লৈ আমি সকলোৱে আশা কৰি আছোঁ যে অসমৰ ভাগ্য পৰিৱৰ্তন হ'ব। এনেকুৱা এটা মুহূৰ্তত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ মাজত আহি আগমন কৰাটো আমাৰ বাবে আনন্দৰ কথা, গৌৰৱৰ বিষয়। আমি সেইকাৰণে আশা কৰি আছোঁ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া একমাত্ৰ ৰাজনৈতিক নেতা বা প্ৰধানমন্ত্ৰী যিয়ে অসমৰ ৰাইজৰ আৱেগ অনুভূতিক হৃদয়ংগম কৰিব পাৰিছে। অসমৰ ৰাইজক আগবঢ়াই লৈ যাবলৈ, অসমক আগবঢ়াই লৈ যাবলৈ, অসমৰ সংস্কৃতিক আগবঢ়াই লৈ যাবলৈ তেখেতে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে কেতিয়াও আগতে ইয়াক কৰা নাছিলে কোনো। আজি আন্তঃগাঁথনি উন্নয়নৰ পৰা লৈ অসমীয়া জাতিৰ স্বাভিমান বৃদ্ধি কৰালৈকে প্ৰতিটো পদক্ষেপত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰক যি ধৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আশীৰ্বাদ কৰিছে, সহযোগিতা কৰিছে, এইটো আমাৰ বাবে অতি সৌভাগ্যৰ কথা, আনন্দৰ কথা। আমি আশা কৰিছোঁ এই দুয়োগৰাকী নেতাৰ নেতৃত্বত অসমখন বহু ক্ষেত্ৰত আগবাঢ়ি যাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।